গোলাঘাটৰ শালমৰা অঞ্চলত ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়া উজাগৰে কটাইছে প্ৰায় 16টাকৈ পৰিয়াল। মাটি ভেটি হেৰুৱাই আশ্ৰয় শিবিৰত 3টাকৈ পৰিয়াল। বানপানীৰ পাছত এবাৰ প্ৰবল গৰাখহনীয়াৰ গৰাহত পৰিছে গোলাঘাট জিলা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰৰ গাতে লাগি থকা খুমটাই সমষ্টিৰ অন্তৰ্গত শালমৰা ধনশিৰি গাঁৱত সৃষ্টি হৈছে গৰাখহনীয়া, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উজাগৰি নিশা অতিবাহিত কৰিবলগীয়া হৈছে প্ৰায় 16টাকৈ পৰিয়াল। ইয়াৰে 3টা পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত যাওঁ যাওঁ অৱস্থা, যাৰ বাবে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। এই গৰাখহনীয়াৰ কবলত পৰা ভুক্তভোগী মহিলাসকলে কয় যে অঞ্চলটোত প্ৰায় 16 ঘৰ লোক এই ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। তাৰে 3 ঘৰ লোকৰ অৱস্থা বিপদজনক। গৰাখহনীয়াৰ ফলত ঘৰ মাটি নদীৰ বুকুত যোৱাৰ ফলত এতিয়া মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। নিশা হ'লেই সন্তানৰ সৈতে উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ। আচলতে ধনশিৰি নদীৰ গৰাখহনীয়া ছাইডত প্ৰায় 15-16 ঘৰমান মানুহ আছে। তাৰে 3 ঘৰৰ অৱস্থা একেবাৰে বিপদজনক। গৰা খহিছে, ঘৰ দুৱাৰ চব খহি নাইকিয়া হৈছে, মানুহৰ থাকিবলৈ অসুবিধা হৈছে। গতিকে চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে আমাক অকণমান মাটি দিয়ে থাকিবলৈ। আমাৰ বহুত কষ্ট হৈছে, কাৰণ নদী একেবাৰে পানীৰ মাজতেই থকা নিচিনা হৈছে। ৰাতি হ'লে আমাৰ ল'ৰা ছোৱালী লৈ মেলি টোপনি নাহে, উজাগৰে কটাবলগীয়া হৈছে। সেইটোকে আমাক সুবিধা কৰি দিয়ে যেন চৰকাৰে, নদী কাষৰীয়া মানুহখিনি। ৰাস্তাও বিশেষকৈ গ'লেই, ৰাস্তা গ'ল, তদুপৰি আমাৰ ঘৰ মাটি চব গৈছে। এয়া আপোনালোকে দেখিছেই আমাৰ কিমান অসুবিধা হয় থাকিবলৈ। আমিও দিন হাজিৰা কৰি খোৱা মানুহ। সদায়তো ঘৰত এনেকৈ বহি থাকিলেও নহ'ব। সদায় চব আমাৰ মানুহবিলাক কামলৈও যাব লাগে। তথাপিও ইমানখিনি অসুবিধাৰ মাজতো আমি এনেকৈয়ে দিন কটাবলগীয়া হৈছে। ৰাতি হ'লে ভয় লাগে, বৰষুণ দিলে আমাৰ টোপনি নাহে, চিন্তা লাগে। ঘপককৈ মাটিখিনি খহি যোৱাৰ আশংকা থাকে। একেবাৰে গাতে ঘৰ লাগি আছিলে, আমাৰ গ'লেই একেবাৰে খহি গৈছে। কিমান পৰিয়াল আছে? আমাৰ ইয়াত এইখিনিত আমাৰ আছে 3 ঘৰ বিপদজনক, আৰু এনে 15-16 ঘৰমান আছে। ইয়াৰ উপৰিও অহা যোৱা কৰা একমাত্ৰ পথছোৱা এতিয়া নদীৰ বুকুত যা গৈছে, যাৰ বাবে লোকৰ ভেটিৰ ওপৰেদিয়ে অহা যোৱা কৰিবলগীয়া হৈছে। লগতে আমি দিন হাজিৰা কৰা মানুহ সদায় ঘৰত বহি থাকিলে পেটৰ ভাতমুঠি কেনেকৈ যোগাৰ কৰিম বুলি তেওঁলোকে প্ৰকাশ কৰে। ইমান অসুবিধাৰ মাজতো আমি এনেকৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাক এটা বাসগৃহ আবণ্টন দিছিল যদিও আমি থাকিব পৰা নাই, কাৰণ ইতিমধ্যে ঘৰৰ ভেটি নদীৰ বুকুত যাওঁ যাওঁ অৱস্থা। গতিকে চৰকাৰৰ ওচৰত অনুৰোধ যাতে আমাৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। ধৰক আমাৰ এইখিনি নদী কাষৰীয়া মানুহবোৰ বহুতখিনি অসুবিধা হৈছে। তাতোতকৈ আমাৰ এঘৰ মোৰ ঘৰ আৰু আমাৰ ওচৰৰ ঘৰ আৰু ইফালে এঘৰ আছে, একেবাৰে বিপদজনক। আৰু সেয়া মোৰ পাকঘৰটো লৈ গ'ল, আৰু ধৰক নদীখন একেবাৰে খহাই লাগি গ'ল। মোৰ ল'ৰা 2টা আছে, ধৰক এতিয়া কলেজ পাইছে, এজনে এইবছৰ কলেজত নাম লগাইছোঁহে। আমি এতিয়া কাম চাম যাব পৰা নাই, সেয়াও আমাৰ দিগদাৰ হৈছে। আৰু ধৰক আমাৰ মাটি বাৰী নে বোলে ক'ৰবাত অকণমান বনাওঁগৈ বুলি ক'লেও আমি বনাব নোৱাৰোঁ, বা আমি এতিয়া ধৰক ভাড়া ঘৰলৈকে যাবলৈও আমাৰ অসুবিধা। ধৰক আমি কমনি নাই, ধৰক হয় নাই বাৰু, আমি দিনীয়া হাজিৰা কৰি খোৱা মানুহে। আৰু ধৰক আমাৰ ৰাতি বৰষুণ দিলে লোকে আৰামছে হৈ আমি শুবলৈও অসুবিধা, ধৰক আমি থাকিবলৈকে অসুবিধা হৈ পৰিছে। আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ওলোৱা আমাৰ ৰাস্তাটো ছিগিলে। এতিয়া আমি মানুহৰ বাৰী ঘৰেদি গৈ আছোঁ, আমাৰ মানুহ ঘৰে ৰাস্তা অকণমান দিছে, আমি সেইফালেদি আহ-যাহ কৰি আছোঁ। আৰু আমাৰ কাম বন এইকেইদিন নাই, কামলৈ আমাৰ যাবলৈ ৰাস্তাই নাই। আমি ল'ৰাকেইটাক এৰি থৈ বা মানুহখিনি এৰি থৈ আমি যাবলৈ অসুবিধা হৈছে। ঘৰটো ধৰক যাবই নেকি। ৰাতি হ'লেতো আমাৰ টোপনি নায়েই বাৰু। আজি বৰষুণ দিছে, আমি বহিয়ে আছোঁ। আৰু ধৰক ৰাতি হ'লেতো টোপনি নায়েই বাৰু। ঘৰটো এইটো চৰকাৰী ঘৰ দিছিলে, আমি থাকিবলৈ পোৱাই নাই। তেনেতে এয়া পালেহি, আৰু 2 ফুটমান আছেহি। ধৰক 2 বেগেট 3 বেগেট বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া আমাৰ বহুতখিনি অসুবিধা হৈ পৰিছে। চৰকাৰে যেন আমাক কিবা এটা ধৰক আমাক ঘৰটো বনাবলৈকে মাটি অকণ যেন দিয়ে বুলি মই সেইটোকে আমি আশা কৰিছোঁ। বাকী আমি তেনেকৈয়ে ধৰক নেখাই নবৈ তেনেকৈয়ে দিনকেইটা কটাব পাৰিম। ৰিপৰ্টাৰ লাইভ অসম।